সেইটো কথা কি ভাবা যে আদৰ্শ মানুহৰ সলনি হ'ব পাৰেনে? আদৰ্শটো মই ভাবোঁ যে এজন প্ৰাপ্তবয়স্ক মানুহৰ হয়। আদৰ্শটো সলনি হোৱা উচিত নহয় Okay. যদি আমি ভাবি সেই আদৰ্শটোত বিশ্বাস কৰোঁ। ধৰি ল'লোঁ মই এটা উদাহৰণ দি কওঁ, মই যেনিবা কৈছিলোঁ মোক কাখন নালাগে, তেতিয়া মই PhD কৰি আছিলোঁ। PhD কৰি ৰসায়ন বিজ্ঞানত থকা ছোৱালী এজনীয়ে, মইতো পঢ়ি শুনিহে কৈছিলোঁ, মোৰ পইণ্ট অফ ভিউত কাৰোবাৰ পইণ্ট অফ ভিউত ভাল হ'ব পাৰে, কিন্তু মোৰ যোনখিনি বিচাৰ বিশ্লেষণ তাত মই সেইটো বেয়া বুলি ভাবিছিলোঁ। আজি 2 বছৰ, আজি আমাৰ যিটো কিছুদিনৰ আগতে দেখিছোঁ যে কেইবাজনো নেতা কা বিৰোধ কৰি, ময়ো কা বিৰোধ কৰিয়ে মানুহে মোক বেছিকৈ চিনি পাইছিল, তেওঁলোকৰো পৰিচয়টো তাৰ পৰাই আটাইতকৈ বেছি ডাঙৰকৈ ওলাইছিল। আজিৰ দিনটোত তেওঁলোকৰ ষ্টেণ্ডটো বেলেগ হ'ল। এতিয়া মই এইটো বুজি নাপাওঁ, যিটো বস্তু তেতিয়া বেয়া আছিল আজি ভাল কেনেকৈ হৈ যাব পাৰে? মানে যদি মই তেতিয়াও বিচাৰ বুদ্ধিৰে প্ৰাপ্তবয়স্ক চিন্তাৰে সেইটো বস্তু মানে কৈছিলোঁ, কিন্তু আজিৰ দিনটোত সেইটো বস্তুটো সেই একেখিনি প্ৰব্লেমছটো আজিও আছে। গতিকে সেইটোৰ ক্ষেত্ৰত মই ভাবোঁ যে আদৰ্শগত স্থানটো মানুহৰ একে থকাটো দৰকাৰী।